মানে কিছুমান বলিউড সিনেমা থাকে না, আমি হিৰোবোৰ চাওঁ, পোষ্টাৰবোৰ চাওঁ, চাব লাগে, খুব ভাল হ'ব। যেহেতু আমি সব টিকেট লওঁ, ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাওঁ, পিছত গৈ ক'লে মোৰ গোটেই মানে পইচাটো গ'ল। মইতো আগুৱাই বুলি বিচাৰিছো, অলপ দেৰি পিছত মই ধৰ্ণা দিব লাগিব। তেওঁ মোৰ কথা শুনিছে নেকি? মই কৈছো SIT আগুৱাই দিয়ক। ইমান কথা যে কৈ আছে, তেওঁ ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ, ৰাজ্য তেওঁলোকৰ চৰকাৰ। কেন্দ্ৰত মানে সব CBI সব বহি আছে। তো তেওঁ ছেপ্টেম্বৰলৈকে কিয় বহিব? ইমান যদি গুৰুত্বপূৰ্ণ তথ্যবোৰ পালেই তেতিয়া ছেপ্টেম্বৰ কাৰণে কি ৰ'ব? মই যে কৈছো না, কিছুমান যে চিনেমা বিগ বাজেট চিনেমা দেই, এইটোও বিগ বাজেট প্ৰডাকশ্যন, বহুত ইয়াত টকা পইচা খৰচ হৈছে, এইটোও বিগ বাজেট দেই। কিন্তু বিগ যেতিয়া স্ক্ৰিপ্টটো ভাল নাথাকে, যিমানে পইচা খৰচ নকৰক ফ্লপ হ'ব। আৰু এইটো মানে মহা ফ্লপ। এইটো ৰাহুল ডাঙৰীয়া বডি ডাবলতকে বেছি ডাঙৰ ফ্লপ হ'ব। চিনেমাখনৰ নামটো কি হ'ব? ফ্লপ হ'ব আৰু কি হ'ব? নামটো মই দিছো হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ কিমানবাৰ বাংলাদেশ গৈছে ক'লে নেকি? কোনোবা বৰ্ডাৰত কি আমাৰ পুলিচৰ মানুহবোৰ শুই আছে নেকি? অফিচাৰবোৰ শুই আছে নেকি? এতিয়া চাওক, এতিয়া তেওঁ মহম্মদ ইউনুছক বেয়া পায়। এতিয়া এই মহম্মদ ইউনুছে তেওঁ কিতাপ কেনেকে পালে? এই মহম্মদ ইউনুছ তেওঁ কিতাপটো কেনেকে পালে? সেই সময়ত মহম্মদ ইউনুছ ভাল, আজি বেছি দিন হোৱা নাই, এই কিতাপটো 1.5-2 বছৰ আগত তেতিয়া ভাল, তেতিয়া গম পোৱা নাছিলে। এতিয়া মহম্মদ ইউনুছ বেয়া। সেইকাৰণে এইবোৰ চাই মই কৈছো নাই, 10 তাৰিখে মানে কিছুমান বলিউড চিনেমা থাকে না, আমি হিৰোবোৰ চাওঁ, পোষ্টাৰবোৰ চাওঁ, চাব লাগে, খুব ভাল হ'ব। যেহেতু আমি সব টিকেট লওঁ, ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাওঁ, পিছত গৈ ক'লে মোৰ গোটেই মানে পইচাটো গ'ল। মইতো আন্দোলন কৰিবলৈ বিচাৰো কি 10 তাৰিখ আগতে কওক। না মই আন্দোলন কৰিবলৈ বিচাৰিছো। মইতো আন্দোলন কৰিবলৈ বিচাৰিছো কি 10 তাৰিখে আগুৱাই দিয়ক। মইতো আগুৱাবলৈ বিচাৰিছো, অলপ দেৰি পিছত মই ধৰ্ণা দিব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, যদি মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ বিষয়ে যিবোৰ অভিযোগ আনিছে সেইবোৰ যে মিছা, আপুনি এটা কেছ দিব পাৰে, কেছো দিয়া নাই। চাওক, মই কওঁ নেকি কি কৰিব লাগে? তেওঁ মোৰ কথা শুনিছে নেকি? মই কৈছো SIT আগুৱাই দিয়ক। আমিও কৈছো, ৰাইজে কৈছে যে ইমান কথা যে কৈ আছে, তেওঁ ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ, ৰাজ্য তেওঁলোকৰ চৰকাৰ। কেন্দ্ৰত মানে সব CBI সব বহি আছে। তো তেওঁ ছেপ্টেম্বৰলৈকে কিয় বহিব? ইমান যদি গুৰুত্বপূৰ্ণ তথ্যবোৰ পালেই তেতিয়া ছেপ্টেম্বৰ কাৰণে কি ৰ'ব? মই যে কৈছো না, কিছুমান যে চিনেমা বিগ বাজেট চিনেমা দেই, এইটোও বিগ বাজেট প্ৰডাকশ্যন, বহুত ইয়াত টকা পইচা খৰচ হৈছে, এইটোও বিগ বাজেট দেই। কিন্তু যেতিয়া স্ক্ৰিপ্টটো ভাল নাথাকে, যিমানে পইচা খৰচ নকৰক ফ্লপ হ'ব। আৰু এইটো মানে মহা ফ্লপ। এইটো ৰাহুল ডাঙৰীয়া বডি ডাবলতকে বেছি ডাঙৰ ফ্লপ হ'ব। ফ্লপ হ'ব আৰু কি হ'ব? নামটো তেওঁ জানে কি হ'ব। নামটো মই দিছো হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা।